পুৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভুৱা চিকিৎসকসকল সাৱধান ভুৱা চিকিৎসকৰ বাবে এতিয়া কঠোৰ হৈছে অসম চৰকাৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীৰ সকিয়নি যে ভুৱা চিকিৎসক সাৱধান ভুৱা চিকিৎসক দেখিলে এতিয়া আটক কৰিব আৰক্ষীয়ে মুঠতে ভুৱা চিকিৎসকৰ পৰা অসমক মুক্ত কৰাৰ লক্ষ্য এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ভুৱা চিকিৎসক সাৱধান ৰাজ্যজুৰি ইতিমধ্যে অভিযান আৰম্ভ হৈছে ভুৱা চিকিৎসকক বিচাৰি অভিযান আৰম্ভ কৰিছে চৰকাৰে এবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে আৰক্ষীৰ জালত ৬২ জনকৈ ভুৱা চিকিৎসক জনাইছো ডাঙৰ খবৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তৎপৰ হৈ পৰিছে চৰকাৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে ইতিমধ্যে তৎপৰতা অৱলম্বন কৰি চৰকাৰে ইজনৰ পাছত সিজন ভুৱা চিকিৎসকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভুৱা চিকিৎসকৰ বিৰুদ্ধে এতিয়া তীব্ৰতৰ হৈছে অভিযান ৫৯টা গোচৰ পঞ্জীয়ন কৰা হৈছে ৬২ গৰাকী ভুৱা চিকিৎসকক আটক কৰা হৈছে ২০২৫ৰ পৰা এই পৰ্যন্ত ৬২ গৰাকী ভুৱা চিকিৎসকক আটক কৰা হৈছে আৰু তাৰ পিছতে সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে য'ত লিখিছে যে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান অব্যাহত আছে জনগণৰ জীৱনক লৈ কৰা যিকোনো অপচেষ্টা কেতিয়াও সহ্য কৰা নহ'ব ইতিমধ্যে ৫৯টা গোচৰ পঞ্জীয়ন কৰি ৬২ জন ভুৱা চিকিৎসকক আটক কৰা হৈছে দুষ্ট চক্ৰই মনত ৰখা উচিত জনসাধাৰণৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমাৰ এনে কঠোৰ অভিযান সকলো ক্ষেত্ৰতে আগলৈ অব্যাহত থাকিব এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট আৰু ফেচবুক পোষ্টৰ জৰিয়তে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাই দিছে যে ভুৱা চিকিৎসকৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈছে চৰকাৰ এজন দুজন নহয় ৬২ গৰাকীকৈ ভুৱা চিকিৎসকক কৰায়ত্ব কৰা হৈছে